মাছৰ কোৰমা বনাম, ৰৌ মাছৰ কোৰমা বনাম। তাতে মই অকণমান নিমখ দি পেলাই মাছটো সানি লৈছোঁ আৰু লাইট ফ্ৰাই কৰি ল'ম। হালধি দিব নালাগে ইয়াতে। অলপ লাইট ফ্ৰাই কৰিব লাগিব, বেছি ৰঙা হ'ব নালাগে, ৰিফাইনত ফ্ৰাই কৰিব লাগিব। লাইট ফ্ৰাই কৰিলোঁ মাছটো, কলা সৰিয়হৰ অকণমান ফৰণ দি লওঁ। তেলটো গৰমে আছে। তাৰপাছত ইয়াতে ডাঙৰ এটা পিঁয়াজ এটা কাটি ল'লোঁ সৰু সৰুকৈ। ৰৌ মাছৰ কোৰমা বনাবলৈ ৰেডি কৰি আছোঁ মই। এটা পিঁয়াজ আৰু কেঁচা জলকীয়া পিচি ৰাখিছিলোঁ মাছৰ কোৰমাৰ কাৰণে। আৰু এয়া হ'ল ধনিয়া আৰু চফৰ গুড়া পিচি ৰাখিছিলোঁ সৰু। 6টা কাজু, অলপমান দৈ, অলপমান গাখীৰ মিক্সি মাৰি লৈছোঁ ভালকৈ। মিক্সি মাৰি কিনে এটা মাছৰ ওপৰতে দি দিছোঁ। পিঠা বনালে অলপমান লাগে কাজু, গাখীৰ বা দৈ ভালকৈ ভাজিব লাগিব। ইয়াত অকণমান পানী দি দিম। আমাৰ মছলাখিনি এতিয়া অলপ ভাজা হৈছে। মই ঘৰতে বনাইছিলোঁ। অকণমান ভুনি পেলাই তাৰপাছত অলপ পানী দি পেলাই ভালকৈ উতলিলে নমাই দিলে হ'ল। নিমখ চিমখ নিজৰ হিচাপত দিলে হ'ল, সোৱাদ লগাকৈ। বেছি পানী দিব নালাগে, অলপ থুপথুপীয়া কৰিলে হৈ যায়। পানী এই মাছ ভাজা যিটো পানী ৰাখিছিলোঁ সেইটোৱে দি দিম। মাছটো আমাৰ ফ্ৰাই কৰাই আছিলে, হৈ গ'ল ধুনীয়াকৈ। এতিয়া নমাব পৰা হৈ গৈছে। হৈ গৈছে, এতিয়া খাব পৰা হৈ গ'ল। পটাপট গৰম গৰম খাই দিলে হ'ল এতিয়া ভাতে দি পেলাই।